মাই ইউটিউব চেনেল কমলা আজমি ব্লগ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আমি ভালে আপোনালোকৰ আশীৰ্বাদ। আজি এটা ৰেচিপি ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজত। চাওক কি ৰেচিপি বনাম, কি পদ্ধতিত বনাম আৰু কেনেকৈ বনাম। এয়া আহিছোঁ মই পাকঘৰলৈ ৰেচিপি। এইফালে বনালোঁ, এয়া ভাত বনালোঁ। ভাতটো বনাই ভাতৰ মাৰটো কাঢ়ি এনেকৈ থৈ দিছোঁ। এইফালে এয়া বনাইছোঁ আলু ভাজি। এয়া আলু ভাজি বনাইছোঁ এনেদৰে। এইখিনি অলপৰ কৰি লৰাই দিলোঁ, দি ঢাকনিখন লগাই থৈ দিলোঁ। এইফালে বনাইছোঁ মাংস, যিহেতু ঢাকনিখন পৰা নাই সেইকাৰণে আপোনালোকক দেখুওৱা নহয়। এইফালে বনাইছোঁ আকৌ এয়া দাইল বনাইছোঁ। দাইল গাইজ এয়া ধৰিব পাৰিছেনে আপোনালোকে কিহৰ মাংস? এয়া হৈছে হাঁহৰ মাংস। মই হাঁহটো এনেদৰে ভালদৰে কাটি বাছি পৰিষ্কাৰ কৰি লৈ লৈছোঁ। 1 কিলোমান হ'ব। আজি হাঁহৰ মাংস বনাম কিহেৰে সৈতে। 2টা আলু লৈছোঁ, পিঁয়াজ লৈছোঁ 2টা, এটা বিলাহী লৈছোঁ, জলকীয়া লৈ লৈছোঁ 4টা, আদা লৈ লৈছোঁ 1 পিচ আৰু নহৰু লৈ লৈছোঁ 3টা। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ। দেৰি নকৰি এইখিনি মই এতিয়া কাটি লওঁ। মই মাংসখিনি এনেদৰে ভালদৰে কাটি ধুই পৰিষ্কাৰ কৰি লৈ লৈছোঁ। তাৰপিছত এইখিনি লৈ লৈছোঁ, বিলাহীখিনিও এনেদৰে কাটি লৈছোঁ, আলু 2টাও কাটি লৈছোঁ, পিঁয়াজখিনিও। এইফালে এয়া মই পিচি লৈছোঁ আদা, নহৰু আৰু জলকীয়াখিনি। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অলৰেডি কেৰাহীটো মই বহুৱাই দিছোঁ। ইয়াতে তেতিয়া মই তেল দি দিম। তেল 200 গ্ৰাম দি দিছোঁ। তেলখিনি অলপ গৰম কৰি ল'ম। তেলখিনি গৰম হৈছে মোৰ। এতিয়া ইয়াতে লং, ইলাচি আৰু দালচেনিখিনি দি দিলোঁ। জালুকো দি দিছোঁ কেইটামান। পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি মই অলপ ৰংচঙুৱা কৰি ল'ম। এইখিনি পিঁয়াজখিনি ধুনীয়াকৈ নৰম হৈ গৈছে। ইয়াতে এতিয়া মই মাংসখিনি বনাই দিম। ইয়াতে মই এয়া নিমখ দিছোঁ 1.5 চামুচ দি দিছোঁ, হালধি গুড়ি দিছোঁ 1 চামুচ, ধনিয়াৰ গুড়ি দিছোঁ 1 চামুচ, এইফালে জিৰাৰ গুড়ি দিছোঁ 1 চামুচ, জলকীয়াৰ গুড়ি দিছোঁ 1 চামুচ। এইখিনি এনেদৰে অলপৰ কৰি লগাই লওঁ। মাংসখিনি এফালৰ পৰা লৰাই গ'লোঁ। তাৰপিছত এয়া দি দিম মই পিচি থোৱা আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট। এয়া চামুচ, এয়া 2 চামুচ দি দিছোঁ। এইখিনিও এনেদৰে অলপৰ কৰি লৰাই দিছোঁ এফালৰ পৰা ধুনীয়াকৈ। এতিয়া মই ঢাকনিখন লগাই থৈ দিম। তেতিয়াহে ইয়াৰে মাংসৰ পৰা পানীবিলাক ওলাব। এতিয়া হাঁহৰ গোন্ধটো নাইকিয়া হৈ যাব। কেইমিনিটমান যোৱাৰ পিছত মই এয়া ঢাকনিখন গুচাই দি দিলোঁ। দি মাংসখিনি এনেদৰে তলপৰ কৰি লৰাই দিছোঁ। ইয়াতে এতিয়া কি দিম জানেনে? এয়া প্ৰথমতে মই এয়া বিলাহীখিনি ইয়াৰ ওপৰত এনেদৰে দি দিম। বিলাহীখিনি ইয়াতে এনেদৰে দি দিলোঁ। তাৰপিছত মই এয়া ঢাকনিখন লগাই থৈ দিম। এইফালে আকৌ মই এনেদৰে ভাতো বহুৱাই দিছোঁ। মই চচপেনতে বনাওঁ ভাতটো। তাৰপিছত ঢাকনিখন মই কেইমিনিটমান যোৱাৰ পিছত এয়া গুচাই দিলোঁ। দেখিছেনে এয়া কিমান পানী ওলাইছে এয়া মাংসৰ পৰা। এইখিনি এনেদৰে তলপৰ কৰি এফালৰ পৰা এয়া লৰাই দি দিওঁ। এইখিনি পানী সম্পূৰ্ণভাৱে মই নাইকিয়া হৈ যাবলৈ দিম। তাৰপিছতে ইয়াতে মই পানী ব্যৱহাৰ কৰিম। ইয়াত দেখিছেনে মোৰ পানীখিনি এয়া নাইকিয়া হৈছে মাংসৰ পৰা। ইয়াতে এতিয়া মই পানী দি দিম অলপ। পানী এড কৰি দি দিছোঁ।
গৰম পানী দি দিছোঁ আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব আঞ্জাখন তেতিয়া সেমেকি নাযায় ইয়াতে এতিয়া মই আলুখিনি দি দিম আলুখিনি এনেদৰে ওপৰত দি দিছোঁ তাৰপিছত ঢাকনিখন পুনৰ এনেদৰে লগাই থৈ দিলোঁ কেইমিনিটমান যোৱাৰ পিছত মই ঢাকনিখন গুচাই দিলোঁ দেখিছেনে এই ধুনীয়াকৈ এয়া মাংসখিনি উতলিব ধৰিছে এনেদৰে মই অলপ কৰি এয়া লৰাই দি দিছোঁ দি ইয়াতে মই এতিয়া অলপ পানী দিম অলপ পানী এড কৰি দি দিলোঁ দি এতিয়া ধুনীয়াকৈ উতলিব দিম প্ৰায় 10 মিনিটমান লাগিব এইখিনি পানী নাইকিয়া হৈ যোৱালৈকে এয়া প্ৰায় 10 মিনিট হৈ গৈছে মই ঢাকনিখন গুচাই দিলোঁ দেখিছেনে আলুখিনিও ধুনীয়াকৈ সিজি গৈছে এইফালে গ্ৰেভিটোও চাওকচোন কি ধুনীয়া হৈছে আপোনালোকেও এনেদৰে বিলাহী আৰু আলুৰে হাঁহৰ মাংস বনাবচোন খাই যে কি সোৱাদ হয় নহয় এয়া হৈ গ'ল মই এয়া নমাই থৈ দিলোঁ এইখিনিতে যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাই আছে আপোনালোকে মোক ফ'ল' কৰিব ধন্যবাদ জয় আই